এই গুণমালা ভাগি মই 2022-ৰ 4 ফেব্ৰুৱাৰী তাৰিখে আৰম্ভ কৰিছিলোঁ আৰু 2024-ৰ 1 ডিচেম্বৰ তাৰিখে শেষ হৈছে। প্ৰায় 2 বছৰ 9 মাহ মানেই হ'লগৈ নেকি। আৰু এই গ্ৰন্থভাগি গুণমালা ইংৰাজীত তোলা হৈছিলে আৰু ইয়াত প্ৰথমৰ 4টা অধ্যায় মই গোটেই বস্তুভাগি বাঁহৰ কাঠিৰে বৈছিলোঁ। এৰী সূতা দিশ, বাণীটো বাঁহৰ কাঠি আৰু আখৰখিনি সেউজীয়া ঊলৰ। তাৰপিছতে শেষৰ 2টা চেপ্টাৰ মই এৰী সূতাই বানি বলোঁ, তাতো সেই আখৰখিনি সেউজীয়া। প্ৰায় 230 ফুটমান দৈৰ্ঘ্যৰ অন্ততে পুথিভাগি সমাপন হৈছে। মই নিয়মটো তেনেকুৱা কথা নহয়, কাৰণ কেলে মই যেতিয়া সময় পাওঁ আৰু সময়টো আজিকালি অলপ কম পোৱা হ'লোঁ, কাৰণ বিভিন্ন অনুষ্ঠান লগতে ঘৰলৈ বহুত অসমৰ বিভিন্ন অসমৰ নহয় পৰ্যটকসকলো আহে বাহিৰৰ পৰা বিদেশৰ, তেনেধৰণে সময়টো খুব কম পোৱা হয়। গতিকে মই প্ৰায় দিনৰ ভাগত বেছি সময় শালত দিব নোৱাৰোঁ, গতিকে মই নিশাহে তাঁত বওঁ। নিশা কেতিয়াবা 11-12 বজালৈকে মই তাঁত বওঁ আৰু সেইটো কাৰণে বহুত দীঘলীয়া হ'ল সময়টো। এতিয়া আগৰ কেইভাগিৰ তুলনাত মই এই ভাগিত সময়টো বহুত কমকৈ পাইছোঁ তুলিবৰ কাৰণে। তথাপি মই যদি কিবাগতে সময় পাওঁ, মই 8-9 ঘণ্টা 10 ঘণ্টালৈকে তাঁতৰ শালত বওঁ। উন্মোচনৰ কাৰণে আমাৰ মৰাণ অঞ্চলৰ প্ৰায় 33টামান নামঘৰ একত্ৰিত হৈ আমাৰ গাঁৱতে আছে শ্ৰী শ্ৰী কালহিলা সত্ৰ, আৰু সেই সত্ৰতেই এভাগি অনুষ্ঠান আয়োজন কৰিছে। আৰু এই অনুষ্ঠানত 2টা কাৰ্যসূচী আছে। প্ৰথম কাৰ্যসূচী আছে আমাৰ সত্ৰ যিজন পৰিচালক আছে তেখেতে সত্ৰাধিকাৰৰ নিৰ্মালি ল'ব। সেইদিনা গুৱাহাটীৰ পৰা 4জন সত্ৰাধিকাৰ আহিব তেখেতক নিৰ্মালি দিবৰ কাৰণে। তাৰ পিছৰ কাৰ্যসূচীটোৱে আমাৰ এই গ্ৰন্থভাগি উন্মোচন হ'ব। আৰু লগতে ৰাইজে এইটো বিচাৰিছে যে সকলোৱে দেখাকৈ আগৰ যি মোৰ 4 ভাগি গ্ৰন্থ আছে সেই 4 ভাগিও তাতে অকণমান প্ৰদৰ্শন কৰাৰ কথাও তেওঁলোকে আমাক জনাইছে। গতিকে সেই অনুষ্ঠান ভাগিলৈ আপোনালোকৰ চেনেলৰ জৰিয়তে মই সকলোকে আহি আমাক আশীৰ্বাদ মৰম দিয়াৰ লগতে আমাক উৎসাহিত কৰিব বুলি মই আপোনালোকৰ চেনেলৰ জৰিয়তে সকলোকে আহ্বান জনালোঁ, প্ৰাৰ্থনা জনালোঁ যাতে আহি আমাৰ অনুষ্ঠানত খন্তেক সময় আমাক দেখা দিয়ে। সঁচা অৰ্থত ক'বলৈ গ'লে সেই কথাষাৰৰ অৰ্থটো অকণমান জটিল কথা উত্তৰ দিবলৈ। এইকাৰণে জটিল, মোৰ বিশ্বাসৰ কথা দেই, মানুহে একো কৰিব নোৱাৰে। মানুহৰ এই আমাৰ ওপৰৰ যিটো জড়কায়াটোৰ আমাৰ তেওঁৰ শক্তি অবিহনে অচল। গতিকে যি কৰে তেওঁ কৰে, আৰু যদি কৰায় মই নিশ্চয় কৰিম। কিন্তু মই কাহানিও মোৰ মনটোক মই ভাগৰি যাব দিয়া নাই আৰু ভাগৰিম বুলি ভবাও নাই। আৰু মই ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা জনাওঁ, যিদিনালৈকে তুমি মোক কৰিবলৈ দেহত শক্তি মনত বল দি থাকা, যিদিনাখনে তুমি মোৰ হাতেৰে কাম কৰোৱাই থাকা, মই সেইদিনালৈকে কেতিয়াও মই থমকি নৰওঁ বুলি মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা জনাওঁ। মই এই ভাগিটো শেষ হৈ গ'ল, এতিয়া ভাবিব পাৰি। এতিয়া মই ভাগৱত গীতাখন ইংৰাজী আৰু সংস্কৃত 2টা ভাষাতে আছে, আৰু গুণমালা ভাগি ইংৰাজী আৰু অসমীয়া 2টা ভাষাতে আছে। আৰু মই এতিয়া নামঘোষা হৈ ইংৰাজী আৰু হিন্দী একেলগে 2টা ভাষাতে অকণমান তোলাৰ প্ৰয়াস কৰিম বুলি ভাবিছোঁ। আৰু সেইটো হয়তো খুব কম দিনৰ ভিতৰতে মই তাঁতখন লগোৱাৰ কাৰণে চেষ্টা কৰিম, ভগৱানে কৃপা কৰিলে নিশ্চয়। মই এই সৃষ্টিৰাজি এতিয়ালৈকে অসমৰ ৰাইজৰ এই সম্পদ 5 ভাগি গ্ৰন্থ সম্পন্ন হৈছে। আৰু এই 5 ভাগি গ্ৰন্থ মোৰ প্ৰথমে এই তাঁতৰশালত ধৰ্মগ্ৰন্থ তোলাৰ লক্ষ্য আৰু উদ্দেশ্য একো নাছিল। আৰু মই এইটোও জনা নাছিলোঁ যে অসমৰ ৰাইজে আদৰি ল'ব। অসম চৰকাৰে, ভাৰত চৰকাৰেও এতিয়া আমাক স্বীকৃতি প্ৰদান কৰিছে, মৰম যাচিছে। গতিকে এতিয়া মোৰ অনুভৱ হৈছে এই সৃষ্টিৰাজি আমাৰ নহয়, এই সৃষ্টিৰাজি অসমৰ ৰাইজৰ সম্পদ। গতিকে অসমৰ ৰাইজে সম্পদ বুলি স্বীকৃতি প্ৰদান কৰিছে। গতিকে মই অসমৰ ৰাইজৰ স্বাৰ্থত এই সৃষ্টিৰাজি মই সংৰক্ষণ কৰিব বিচাৰিছোঁ, আৰু তাৰ কাৰণে মই অসম চৰকাৰক আবেদন জনাইছোঁ। আৰু অসম চৰকাৰেও আমাক আশ্বাস দিছে যে এভাগি সংগ্ৰহালয় বনাব। আৰু মই
এই সংগ্ৰহালয় ভাগি উন্নত প্ৰযুক্তিৰে বৈজ্ঞানিক পদ্ধতিৰে এটা উন্নত মানৰ সংগ্ৰহালয় আমাৰ অসম চৰকাৰে মই বনাই দিয়াটো কামনা কৰিছোঁ। এয়া মোৰ স্বাৰ্থত নহয়, অসমবাসীৰ ৰাইজৰ কাৰণে অসম চৰকাৰে এই সংগ্ৰহালয় ভাগি মই বনাই দিয়া কামনা কৰিছোঁ। আৰু লগতে মই সমূহ অসমবাসীৰ ৰাইজক আহ্বান জনাম, সকলোৱে এই সংগ্ৰহালয় ভাগিৰ কাৰণে মোক দিহা পৰামৰ্শ দিয়াৰ উপৰিও চৰকাৰকো ৰাইজৰ ফালৰ পৰা এবাৰ আবেদন জনাওক, যাতে চৰকাৰৰ এই সম্পদৰাজি মই ভাল ধৰণে সংৰক্ষণ কৰি থৈ যাব পাৰোঁ অসমৰ ৰাইজৰ কাৰণে। মই এয়াই চৰকাৰৰ ওচৰত আহ্বান। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।